লকডাউনৰ বাবে বিপদত হোটেল ৰেষ্টুৰেণ্ট ব্যৱসায় বন্ধ হোৱাৰ দিশে মহানগৰীৰ বহু হোটেল ৰেষ্টুৰেণ্ট চৰকাৰৰ অনুমতি হোটেল খুলিবলৈ নাই ধন আঢ়ৈ মাহৰ অন্তত সকলো হোটেল ৰেষ্টুৰেণ্ট খোল খালে লকডাউনৰ সময়ত হোটেল ৰেষ্টুৰেণ্টসমূহ সৰ্বাধিক প্ৰভাৱিত হৈছিল দীৰ্ঘদিনে বন্ধ হৈ থকাৰ পিছত গ্ৰাহকৰ বাবে মুকলি হৈছে যদিও বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে হোটেল ৰেষ্টুৰেণ্টসমূহ দীৰ্ঘদিনীয়া লকডাউনৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হোৱা বহু হোটেল এতিয়া বন্ধ হোৱাৰ উপক্ৰম হৈছে এক অনিশ্চিত ভৱিষ্যতৰ দিশে মহানগৰীৰ বহু হোটেল ৰেষ্টুৰেণ্ট পদপথৰ সাধাৰণ চাহৰ কাণৰ পৰা ৰেষ্টুৰেণ্টলৈ ধনৰ অভাৱত এতিয়া দিশহাৰা ব্যৱসায়ীসকল এয়া মহানগৰীৰ উলুবাৰীৰ এখন পদপথৰ চাহৰ দোকানৰ দৃশ্য হোটেলৰ পৰা আৰ্জিত ধনেৰেই পৰিয়াল পোহপাল দি আহিছে এইজন দিলীপ বিশ্বকৰ্মা নামৰ ব্যৱসায়ীয়ে লকডাউনৰ বাবে এতিয়া তীব্ৰ আৰ্থিক সংকটত পৰিছে ব্যৱসায়ীজন প্ৰব্লেম বহুত হৈছিলে তো আমি পুৰা 2 মাহমান তো কোনো কাম কৰা নাই এনে ঘৰত বহি খাইছোঁ ধাৰ হৈছে গেলামালত ধাৰ হৈছে তাৰপিছত আপোনাৰ এই কাবাৰ পৰা পইচা অলপ লৈছোঁ লৈ চলিছোঁ মানে এয়া মহানগৰীৰ গণেশগুৰিৰ দৃশ্য এতিয়াও বন্ধ হৈ আছে বহু হোটেল ৰেষ্টুৰেণ্ট ধনৰ অভাৱৰ বাবেই বহু ব্যৱসায়ীয়ে খুলিব পৰা নাই এইসমূহ হোটেল ৰেষ্টুৰেণ্ট পৰিশোধ কৰিব পৰা নাই হোটেল গৃহৰ ভাড়া কৰ্মচাৰীক দিব পৰা নাই দৰমহাও ধৰক এইটো মোৰ নিজৰ প্ৰপাৰ্টিৰ কাৰণে মোৰ ধৰ ভাড়া চাৰা মই দিব লগা হোৱা নাই কাৰণে ইমান এটা হেৰি নাই কিন্তু মেক্সিমাম ৰেষ্টুৰেণ্ট গুৱাহাটীততো চব ৰেণ্টেড হেয়াৰ গতিকে ৰেণ্টটো মালিকেতো মাফ নকৰে যদিও গভৰ্ণমেণ্টে কৈছে যে এৰি দিব কিন্তু সেইটোতো কোনোৱে মাফ নকৰে গতিকে সেইটো কাৰণে দিগদাৰ হ'ব বহুতে বন্ধ কৰিবই লাগিব ৱাইণ্ড আপ কৰিবই লাগিব পল্টন বজাৰৰ বহু হোটেল ৰেষ্টুৰেণ্টৰো একেই অৱস্থা ধনৰ অভাৱৰ বাবেই এতিয়াও বন্ধ হৈ আছে হোটেল ৰেষ্টুৰেণ্ট যেতিয়া লকডাউন চলি আছিল মোৰ ইয়াতে 7জন কৰ্মচাৰী আছিলে গতিকে সিহঁতক পোহপালটো দিব লগা হৈছে প্লাছ ঘৰ ভাড়া দিয়া নাই তাৰমানে এইটো এতিয়া কি বাবে চৰকাৰে বা আমাক কিবা আঁচনি দিয়ে যদি নাজানো আৰু কিন্তু মানে এতিয়া ধৰক খুলিছোঁ খোলা আমাৰ হ'ল 18 তাৰিখৰ পৰা খুলি আছোঁ সৰু সুৰাকৈ কিন্তু বিক্ৰী বাৰ্তা ইমান ভাল নহয় কেনেকৈ অভাৰকাম কৰা যায় সেইটো আৰু ভগৱানেহে জানে আৰু হোটেল ৰেষ্টুৰেণ্টসমূহ পুনৰ খুলিছে যদিও গ্ৰাহকৰ খেৰেঙা উপস্থিতিয়ে চিন্তাত পেলাইছে মালিক পক্ষক যদি এই ধাৰা অব্যাহত থাকে তেন্তে যিকোনো সময়তে বন্ধ হ'ব পাৰে মহানগৰীৰ বহু হোটেল ৰেষ্টুৰেণ্ট ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সহযোগত ইমৰান আলী প্ৰাগ নিউজ